কিছু সময় পিছতে লখৰাত থকা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি হৈ আহিব জামিনত মুকলি হৈ আহিব নন্দিনী কাশ্যপ অভিনেত্ৰী নন্দিনী কাশ্যপে পথ দুৰ্ঘটনা সংঘটিত কৰি কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হৈছিল বিশেষকৈ 105 ধাৰা সংলগ্ন কৰিছিল যোৱাকালিৰ দিনটোতে তেখেতৰ অধিবক্তা বিজন মহাজনে মন্তব্য দিছিল আৰু উল্লেখ কৰিছিল যে 105 ধাৰাত যি ধৰণে সংলগ্ন কৰা হৈছিল তাৰ তথ্য প্ৰমাণ দিব নোৱাৰিলে যাৰ বাবে মুকলি আকাশৰ বাবে বেইল বন আজি দিনৰ ভাগত জমা দিয়া কথা আছিল 50,000 টকাৰ জৰিমনা আৰু লগতে তেখেতৰ যিসমূহ নথিপত্ৰ আছে বিশেষকৈ ভিসা আছে পাছপোৰ্ট আছে সেইসমূহ জামিন বন্ধ দিব লাগিব আৰু তাৰে পিছতে মুকলি আকাশৰ তললৈকে আহিব 105 ধাৰা যিটো অপৰাধমূলকভাৱে হত্যাকাণ্ডৰ লগত জড়িত ধাৰা সংলগ্ন কৰিছিল তাৰ উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰিলে ঠিক একেদৰে হত্যাকাণ্ডৰ সময়ত বা দুৰ্ঘটনা হোৱা সময়ছোৱাত সুৰা সেৱন কৰি থকাৰ কথা উল্লেখ কৰা হৈছিল সেই সুৰা সেৱন কৰাৰো কিন্তু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা তথ্য দিব নোৱাৰিলে যাৰ বাবে আজি মুকলি আকাশৰ তললৈকে আহিব সামিউল হক ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট আছিল আৰু নলবাৰী জিলাত তেখেতৰ ঘৰ আছিল অতি মেধাৱী ছাত্ৰ আছিল তেওঁ বিপৰীত দিশৰ পৰা আহিছিল আৰু এওঁ এইফালৰ পৰা যোৱা সময়তে পথ দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু তাৰে পিছতে যি চোৱা যায় এইগৰাকী অভিনেত্ৰীয়ে যিখন থিয়েটাৰত কাম কৰিছিল সেই থিয়েটাৰৰ পৰা অব্যাহতি দিয়া হৈছিল পিছত 29 জুলাইত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 29 জুলাইৰ পিছতে 3 দিনৰ কাৰণে আৰক্ষীৰ জিম্মাত লোৱা হৈছিল আৰু 29 জুলাইৰ পৰা 3 দিন জিম্মাত লোৱাৰ পিছতে আগষ্ট মাহত কেন্দ্ৰীয় কাৰাগাৰলৈকে পঠাই দিয়া হৈছিল আৰু আজি এমাহ 5 দিনৰ অন্তত মুকলি আকাশৰ তললৈকে আহিব কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নন্দিনী কাশ্যপ তাৰে পূৰ্বে যিকোনো যাৱতীয় কাম কাজ থাকে যে 50,000 টকাৰ তেওঁ বেইল বন জমা দিব লগা হৈছে এগৰাকী উপযুক্ত মানুহ দিব লাগিব যিয়ে তেওঁক জামিনত মুকলি কৰিব ঠিক একেদৰে অন্যান্য সামগ্ৰী বিশেষকৈ পাছপোৰ্টখন দিব লাগিব ভিসাখন দিব লাগিব যাতে তেওঁ কোনো কাৰণতে অসম এৰি যাব নোৱাৰে সেইসমূহ তেওঁ তাতে বৈধ নথিপত্ৰ সকলো সংলগ্ন কৰি দিব লাগিব কিছু সময় পিছতে মুকলি আকাশৰ তললৈকে আহিব নন্দিনী কাশ্যপ আৰু কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত প্ৰায় এমাহ 5 দিন ধৰি আবদ্ধ হৈছিল আৰু এতিয়া এমাহ 5 দিনৰ অন্তত যিসমূহ আৰক্ষীয়ে সকলো সামগ্ৰী দিব লাগিছিল সেই সামগ্ৰী বা নথিপত্ৰ প্ৰয়োজনীয়খিনি দিব নোৱাৰিলে তাত কোৱা হৈছিল যে সুৰা সেৱন কৰি বাহন চলাইছিল সেই সুৰা সেৱনৰ তথ্য দিব নোৱাৰিলে ঠিক একেদৰে অপৰাধমূলকভাৱে শাস্তি ধৰণৰ বা অপৰাধমূলকভাৱে হত্যাকাণ্ড সংঘটিত কৰা যিটো ধাৰা সংলগ্ন কৰিছিল সেই ধাৰাও কিন্তু তাত দেখিবলৈ পোৱা নগ'লে বা আৰক্ষী প্ৰশাসনে সেই তথ্য দিব নোৱাৰিলে দিছপুৰ আৰক্ষী থানাৰ এৰিয়াত এই গোটেই ঘটনা সংঘটিত হৈছিল যান বাহন আৰক্ষীৰ অধীনত বিশেষকৈ সেই সময়ত কিন্তু আৰক্ষী প্ৰশাসনৰ মাজত যিটো সমিল মিল নাছিলে সেই কথাও কিন্তু পৰলৈকে আহিছিল সেই সময়ত কমিশনাৰত থকা স্মাৰ্ট আৰক্ষীয়ে আন এটা মন্তব্য দিয়ে তাৰ বিপৰীতে ট্ৰেফিক ব্ৰাঞ্চৰ পৰা আন এটা মন্তব্য দিয়া দুবাৰকৈ দুটা মন্তব্য সলনি হোৱাও দেখিবলৈ পোৱা গৈছিল দক্ষিণ গাঁৱৰ পৰা কাহিলীপাৰা সংযোগী পথছোৱাত এই পথ দুৰ্ঘটনা সংঘটিত হৈছিল 25 জুলাইত পুৱতি নিশা সংঘটিত হৈছিল আৰু 29 জুলাইত তেওঁ মৃত্যুবৰণ কৰিছিল সামিউল হকে আৰু তাৰে পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল নন্দিনী কাশ্যপে আৰু কিছু সময় পিছতে মুকলি আকাশৰ তললৈকে আহিব নন্দিনী কাশ্যপ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ